নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 5 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছে সেইসকল মানুহৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ কিমান টকা সোমাব, চৰকাৰী ঘৰৰ টকা বৃদ্ধি হৈছে নেকি, তো এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মাই স্কিম পৰ্টেলৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে চৰকাৰী ঘৰত টকা প্ৰদানক লৈ কি কোৱা হৈছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে চৰকাৰী ঘৰত টকা প্ৰদান সম্বন্ধে লিখা আছে ফাইনেন্সিয়েল এছিষ্টেণ্ট অফ 1,20,000 per unit for plain areas and 1,30,000 per unit for hilly areas, difficult areas and IAP district, Himalayas state, northeastern state and Union territories of Jammu and Kashmir. ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব সেইসকল মানুহে যদি সমতল অঞ্চলত বসবাস কৰে তেন্তে চৰকাৰী ঘৰৰ 1,20,000 টকা লাভ কৰিব জব কাৰ্ডৰ টকা বাদ দি। লগতে যিসকল মানুহে পাহাৰীয়া অঞ্চলত বসবাস কৰে সেইসকল মানুহে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰে তেন্তে 1,30,000 টকা লাভ কৰিব জব কাৰ্ডৰ টকা বাদ দি। চৰকাৰৰ ফালৰ পৰা কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা বৃদ্ধি কৰা নাই। যেতিয়াই বৃদ্ধি কৰিব লগে লগে আপোনালোকক নতুনকৈ ভিডিঅ' বনাই জনাই দিম। হয়তো অহা বছৰ হ'ব পাৰে বৃদ্ধি। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আছামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আছামৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অচিৰেই আমি আকৌ 5,000 চাকৰি বিজ্ঞাপন প্ৰকাশ কৰিম, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শেহতীয়াভাৱে ঘোষণা কৰিছে যে অসমত নতুনকৈ অতি শীঘ্ৰেই 5,000 চৰকাৰী চাকৰি বিজ্ঞাপন প্ৰকাশ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে লিখা আছে সুলভ মূল্য চাউল, মচুৰ দালি, চেনি, নিমখ বিতৰণৰ পাছত এইবাৰ আমি প্ৰতিগৰাকী যোগ্য বিবেচিতলৈ প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰ 300 টকাৰ ৰাজসাহায্যৰ অতিৰিক্ত ৰেহাই দিবলৈ আগবাঢ়িছোঁ। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিয়ে ৰাজ্যৰ 20 লাখ অৰুণোদয় পৰিয়াললৈ স্বস্তি আৰু আনন্দ কঢ়িয়াই আনিব বুলি আমি আশাবাদী। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম ইতিমধ্যে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে, যিসকল মানুহে নতুনকৈ অৰুণোদয় আঁচনি 1,250 টকা পোৱা আৰম্ভ কৰিছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো সেইসকল মানুহৰ বাবে অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। তো মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে অসম চৰকাৰে 20 লাখ অৰুণোদয় পৰিয়ালক প্ৰদান কৰিব 250কৈ টকা। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত ইতিমধ্যে অন্তৰ্ভুক্ত হৈ গৈছে তেন্তে আপোনালোকে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে প্ৰতিটো গেছ চিলিণ্ডাৰৰ বাবদ লাভ কৰিব 250কৈ টকা। কেৱল মাত্ৰ 250 টকাই নহয়, ভাৰত চৰকাৰেও প্ৰদান কৰিব 343কৈ টকা। তো আপোনালোকে প্ৰতিটো গেছ চিলিণ্ডাৰ এতিয়াৰ পৰা লাভ কৰিব মাত্ৰ 300 টকাত। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।